নমস্কাৰ, মই কমল কলিতাই সৃজন শিক্ষালয়ৰ বিজ্ঞানৰ উন্নতি বিদ্যালয় তোমাক সকলোকে স্বাগতম জনাইছো। আজি তোমাৰ দশম শ্ৰেণীৰ কেমিষ্ট্ৰিৰ প্ৰথমটো ভিডিঅ' এইটো চেনেলত। আৰু আজিৰ চেপ্টাৰটো হৈছে তোমাৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। চেপ্টাৰটো দিয়াত অকণমান লেট হ'ল, ব্যস্ততাৰ কাৰণে দিব পৰা নাছিলোঁ। গতিকে চেপ্টাৰটো বুজাৰ আগতে তোমালোকে জানিব লাগিব মৌলনো কি। মৌল কি আছিল? মৌল মানে হ'ল তোমাৰ ফাণ্ডামেণ্টেল মিনছ আটাইতকৈ সৰু বস্তু এটা, যি বস্তু দি তোমাৰ গোটেই পৃথিৱীখন গঠন হৈছে। বুজিছেনে? মৌল মিনছ চব বস্তুৰ এটা সূক্ষ্ম একক, আটাইতকৈ সৰু একক ধৰা। ঠিক আছে? তো এতিয়া তোমালোকে অলৰেডি জানা যে কি হয়, মৌল কিমানটা আৱিষ্কাৰ হৈছে এতিয়ালৈ? 118টা আৱিষ্কাৰ হৈছে। আৰু তাৰে তোমাৰ 92টা অৰ্থাৎ 92টা আছিলে তোমাৰ প্ৰাকৃতিক, আৰু বাকী যিকেইটা থাকিল তোমাৰ সেইকেইটা আছিল তোমাৰ সাংশ্লেষিক। নেটত হয়তো চাৰ্চ কৰিলে তোমালোকে 94ও পাবা, ক'ৰবাত প্ৰাকৃতিক মৌল 94ও দেখাই থাকে, কিন্তু বুকৰ মতে যদি চাবলৈ যাওঁ তোমাৰ প্ৰাকৃতিক মৌলৰ সংখ্যা তোমাৰ কিমানটা? 92টা। এতিয়া চাবা, তো এই ৰুমটোত চোৱা, এই ৰুমটোত একদম মেচ হৈ আছে, হয়নে? একদম মানে চেডেলি বেডেলি হৈছে কাপোৰবিলাক। আৰু এইটোত তোমাৰ কি হৈ আছে? এটা অৰ্ডাৰত মানে কি আছে, বস্তুবিলাক সজোৱা আছে। তো কি হয়, আমি যেনেকৈ আমাৰ কাপোৰবিলাক ধৰা, তোমালোকে ক'ৰবাত ফুৰিবলৈ যোৱা কাপোৰটো বেলেগকৈ ৰাখা, স্কুলত যোৱা কাপোৰটো বেলেগ, তাৰপিছত ধৰা তোমাৰ যিবিলাক ঘৰত পিন্ধা কাপোৰ, তো সেইবিলাক বেলেগকৈ ৰাখা, যাতে আমি বিচাৰি উলিয়াত সহজ হয় বস্তুবিলাক। ঠিক তেনেকৈ মৌলবিলাককো যদি আমি এনেকৈ মেচ কৰি নাৰাখি, একদম মানে চিদেলি ভেদেলি নকৰি আমি যদি বঢ়িয়া এটা অৰ্ডাৰত সজাব পাৰোঁ, তো তেতিয়া আমাৰ কাৰণে কি হয়, সুবিধা হয়। কি সুবিধা হয়? যে সেইবিলাকৰ কথা আমি জানিব পাৰিম। যেনেকৈ ইয়াত তৎক্ষণাত আমি গম পাওঁ যে কি হয়, ক'ত বস্তুটো ৰাখিছিলোঁ। ঠিক তেনেকৈ মৌলবিলাককো তোমাৰ কি হয়, সজাই ৰখাটোৰ প্ৰয়োজনীয়তা আহি পৰিল, যাতে আমি সেইবিলাকৰ বিষয়ে অধ্যয়ন কৰিব পাৰোঁ। আৰু সেই যিটো চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাটো প্ৰথমে কৰিলে এজন চাইণ্টিষ্ট, যাৰ নাম আছিল ডোবাৰেইনাৰ। ফুল নামটো হ'ল জোহান উলফগেং ডোবাৰেইনাৰ। এতিয়া ডোবাৰেইনাৰে প্ৰথম মানে কথাটো ভাবিলে যে কি হয়, মৌলবিলাকতো এনেকে চেডেলি ভেদেলি হৈ, মানে কি ইমানটা মৌলৰ বিষয়ে আমি এটা এটাকেতো পঢ়িলে আমাৰ মনত নাথাকিব ধৰা, হয়নে? বা পঢ়াত তোমাৰ দিগদাৰী লাগিব এটা ইণ্ডিভিজুৱেলি পঢ়িবলৈ গ'লে। তো গতিকে মৌলবিলাকক সজোৱাৰ কথা ভাবিলে। আৰু তেওঁৰ সময়ত মোটামুটি আছিল মৌল 30ৰ পৰা 40ৰ ভিতৰত। প্ৰপাৰ তোমালোকে ক'তো নাপাবা। ক'ৰবাত ধৰা যদি 30 দেখাব পাৰে, ক'ৰবাত 38 দেখাব পাৰে, মানে প্ৰপাৰটো নাপায়। 30ৰ পৰা 40 মানৰ ভিতৰত মোটামুটি মৌল তোমাৰ আৱিষ্কাৰ হৈছিল তেওঁৰ সময়ত। ঠিক আছে? এতিয়া ডোবাৰেইনাৰে কি কৰিছিল, তেওঁৰ সময়ত যি 30টা বুলি ধৰি ল'লো বাৰু, যি 30টা মৌল আৱিষ্কাৰ হৈছিল, সেই 30টা মৌলক কি কৰিছিলে, তেওঁ সজাবলৈ ট্ৰাই কৰোঁতে দেখা পাইছিল যে কি হয়, যিটো প্ৰথম মৌলটোৰ ধৰ্ম, ৰবা তাৰ আগতে বুজিলা, তেওঁ কি কৰিছিল, তিনিটাকে এনেকুৱাকে মৌলক সজাইছিল। আৰু এইবিলাককে কি বুলি কয়, ট্ৰায়াড বা ট্ৰিক বুলি কয়। তো সুধিব পাৰে তোমাৰ এক্সামত যে ট্ৰায়াড বা ট্ৰিক কাক বোলে। তো তোমালোকে কি ক'বা যে ডোবাৰেইনাৰে সেই সময়ত আৱিষ্কৃত মৌলবোৰক তিনিটা গোট বা থোপত সজাবলৈ চেষ্টা কৰিছিল, আৰু সেই মৌলৰ থোপ বা গোটবোৰক কি বুলি কয়, তোমাৰ ট্ৰায়াড বুলি কয়। তো তেওঁৰ সময়ত মোটামুটি তোমালোকৰ বুকত আছে তিনিটা, সেম এগেইন যদি তোমালোকে নেটত চাৰ্চ কৰা 4টা-5টা পাই যাবা। ঠিক আছে? গতিকে এতিয়া আমি বাৰু 4টা-5টাৰ কথা নকওঁ, আমি জানো যে এতিয়া কি ট্ৰায়াড 3টা। অ'কে? ট্ৰায়াডো 3টা, আৰু ট্ৰায়াডত মৌলও থাকে তিনিটা। অ'কে? ক্লিয়াৰ? এতিয়া তেওঁ যিকেইটা ট্ৰায়াড দিছিল, সেই ট্ৰায়াড কেইটা আছিল কি তোমাৰ লিনাকে, কেলছিয়াম, ষ্ট্ৰণ্টিয়াম আৰু বেৰিয়াম, ক্লৰিন, ব্ৰমিন আৰু আয়ডিন, এইকেইটা। আৰু তোমালোকে মনত ৰাখিবৰ কাৰণে এইটো ব্যৱহাৰ কৰিব পাৰা যে লিনা নামৰ এজনী ছোৱালী, হয়নে? লিনাক, কেশৰ, অ'কে, বাদাম কালি বাহিৰত আনিবলৈ কৈছিল। এই চেণ্টেন্সটো মনত ৰাখিবা, খালি কৈছিলটোত তোমাৰ মিনিং নাথাকে। ঠিক আছে? এই কৈছিলটোৰ মিনিং নাথাকে, চেণ্টেন্সটো কমপ্লিট কৰিবলৈ তোমাৰ সেইটো লিখিছোঁ যে কি লিনাক, কেশৰ, বাদাম কালি বাহিৰত আনিবলৈ কৈছিলোঁ। অ'কে? ক্লিয়াৰ? এইখিনিৰ দ্বাৰা তোমালোকে তাৰমানে মনত ৰাখিব পাৰিবা। এইটো এতিয়া মনত ৰখাটো ইম্পৰ্টেণ্ট হয়নে নহয়? এতিয়া খুবেই ইম্পৰ্টেণ্ট এইটো মনত ৰখাটো। কিয়? তোমাৰ পৰীক্ষাত কুৱেশ্যনো দিব যে তলত এনেকৈ তিনিটা মৌল দিয়া থাকিব, সুধিব যে তলৰ কোনটো ট্ৰায়াড বা তলৰ কোনটো ট্ৰায়াড নহয়, এনেকুৱা ধৰণৰ কুৱেশ্যন পাবা। গতিকে এনেকৈ মনত ৰাখিবা। ঠিক আছে? এতিয়া নেক্সট আহিল তোমাৰ
ট্ৰায়াডৰ বৈশিষ্ট্য মানে ডোবাৰেইনাৰে কি চাই কিনে কি ভাবি কিনে ট্ৰায়াড বিলাক বনাইছিল মৌলবিলাকক এতিয়া চোৱা প্ৰথম চাও আমি এইকেইটা লিথিয়াম সোডিয়াম আৰু পটাছিয়াম এতিয়া লিথিয়াম তোমালোকে জানা কি নম্বৰত তোমাৰ এক মিনিট লিথিয়াম আহিব তোমাৰ কি নম্বৰত 3 নম্বৰত হয়নে সোডিয়াম আহে তোমাৰ 11 নম্বৰত আৰু তোমাৰ পটাছিয়াম আহে 19 নম্বৰত আৰু পাৰমাণবিক সংখ্যা কেইটা জৰুৰী নহয় তোমাৰ এইকেইটা মনত ৰাখিলে হ'ল হয়নে পাৰমাণবিক ভৰ কেইটা এতিয়া চোৱা প্ৰথম যেটো মৌল লিথিয়ামৰ ভৰ আছিল তোমাৰ কিমান 6.9 ঠিক আছে লিথিয়ামৰ ভৰ আছিল তোমাৰ 6.9 তাৰ পিছত তোমাৰ প্ৰথমটোৰ পালো সেকেন্ড মানে লাষ্টৰটো চোৱা লাষ্টৰটোৰ ভৰ আছিল 39.1 ঠিক আছে এই দুটা যদি গড় লোৱা গড় মানে কি দুটা সংখ্যা আছে দুই দি হৰণ যোগ কৰি কিনে তো গড় ললে আমি কি পাম তোমাৰ 46 পাবা হয়নে 46 ক যেতিয়া আমি ডিভাইড কৰিম দুই দি কিমান পাবা 23 আৰু দেখা পাইছিল যে তেও কি 23 টো কাৰ ভৰ তোমাৰ মাজৰ মৌলটোৰ ভৰ বুজি পাইছা নেক্সটটো চোৱা নেক্সটটো যদি আমি এই দুটা যোগ কৰো 40.1 প্লাস 137.3 দুটা যেটো আছে দুই দি যোগ কৰা এইটো আৰু এইটো যোগ কৰিলো কৰি কিনে কিমান পাবা তোমাৰ 3 এটো 4 পাবা হয়নে তাৰ পিছত ইফালে তোমাৰ দশমিক পাবা 7 পাবা 17/2 তাৰ মানে কিমান পাবা 2 8 গুণ 16 17 2 8 গুণ 16 17 14 88.7 পাবা তাৰ মানে এপ্ৰক্সিমেটলি একে আৰু ঠিক আছে পুরা ইকুৱেল মানে ইকুৱেল নাপায় বাৰু এটো আৰু এটো বা নেক্সটটো পুরা ইকুৱেল নাপায় তাৰ মানে ডোবাৰেইনাৰে হেইটোৱে কৈছিল এতিয়া মনত ৰাখিবা তোমাৰ এক্সামত তাৰ মানে এইটোৰ পৰা কোৱেশ্চন দিব যে তোমাৰ কোৱেশ্চনটো সুধিব পাৰে যে ট্ৰায়াডৰ বৈশিষ্ট্য কি আছিল তো এতিয়া ট্ৰায়াডৰ বৈশিষ্ট্য কি আছিল তোমাৰ যে ট্ৰায়াড এটাৰ প্ৰথম আৰু শেষৰ মৌলটোৰ পাৰমাণবিক ভৰৰ যেটো দুই দি হৰণ কৰিছো গড় মান মাজৰ মৌলটোৰ পাৰমাণবিক ভৰৰ প্ৰায় সমান বুলি কবা ডাইৰেক্ট সমান বুলি নকবা প্ৰায় সমান বুলি কবা ক্লিয়াৰ কি কলো যে ট্ৰায়াড এটাৰ প্ৰথম আৰু শেষৰ মৌলটোৰ পাৰমাণবিক ভৰৰ গড় মান মাজৰ মৌলটোৰ পাৰমাণবিক ভৰৰ সমান ক্লিয়াৰ তাৰ পিছত নেক্সট চাবা এতিয়া নেক্সট তোমালোকে অলৰেডি জানা যে আমি এইখন যিখন তোমাৰ ডোবাৰেইনৰ ট্ৰায়াড যেটো টেবুল দিছিল সেইখন আমি এতিয়া ব্যৱহাৰ নকৰো এতিয়া নতুন আধুনিক পৰ্যায়বৃত্ত তালিকা আছে তোমাৰ হয়নে গতি এইখন কিয় ব্যৱহাৰ নকৰো এতিয়া তো তাৰ এটা প্ৰবলেম আহিল তাৰ মানে সেইখনে তোমাৰ কিছুমান লিমিটেশন ড্ৰবেক্স আহিল এটা ড্ৰবেক্স বিলাক কেনেকুৱা সীমাবদ্ধতা বিলাক তো সীমাবদ্ধতা বিলাক আছিল যে ট্ৰায়াডৰ ডোবাৰেইনাৰৰ সময়ত মই কিমানটা মৌল আৱিষ্কাৰ হোৱা বুলি কৈছো তোমালোকক যে 30টা হয়নে তেও 30টা মৌলকে তাৰ মানে কি কৰিব নোৱাৰিলে ট্ৰায়াডত সজাব নোৱাৰিলে যদি 3টা হিচাপত হ'ব যায় তাৰ মানে 9টা মৌলকে তেও ট্ৰায়াডত সজাব পাৰিছিল গতিকে তোমাৰ হেইটো এটা প্ৰধান লিমিটেশন আছিল মানে সীমাবদ্ধতা আছিল যে কি তেও সেই সময়ত আৱিষ্কৃত আটাইবোৰ মৌলক ট্ৰায়াডত অন্তৰ্ভুক্ত কৰিব পৰা নাছিল ঠিক আছে তো হেইটো এটা তাৰপৰ নেক্সট সীমাবদ্ধতা কি হ'ব তোমাৰ যদি আমি চাব যাও তেও সেই সময়ৰ মৌলক এটাকে সজাব নোৱাৰিলে আৰু যেতিয়া তেওঁৰ পিছৰ পৰ্যায়ত নতুন নতুন মৌলবিলাক আৱিষ্কাৰ হ'ল সেইবিলাকো ট্ৰায়াডৰ একো ধৰ্মচৰ্ম মানি চলা নাই গতিকে হেইটো আছিল নেক্সট সীমাবদ্ধতা ঠিক আছে পাৰিবা যে তেও সেই সময়ত আৱিষ্কৃত আটাইবোৰ মৌলক ট্ৰায়াডত অন্তৰ্ভুক্ত কৰিব পৰা নাছিল ফাৰ্ষ্ট সীমাবদ্ধতা মেইনলি এটাই আৰু যদি তোমাৰ সাপোজ দুটা আহিল তোমালে হেতু লিখিব পাৰা যে তেওঁৰ পিছৰ সময়ত আৱিষ্কাৰ হোৱা মৌলবোৰেও ট্ৰায়াডৰ ধৰ্ম মানি চলা নাছিল ওকে তো এনেকে লিখিব পাৰিবা ঠিক আছে এতিয়া নেক্সট চাবা নেক্সট এজন সাইন্টিস্ট আহিল সেই সাইন্টিস্ট জনৰ নাম হল তোমাৰ কি নিউল্যান্স ফুল নামটো হল তোমাৰ জন নিউল্যান্স যেটো এও মানে কি ডোবাৰেইনাৰৰ পিছৰ পৰ্যায়ৰ মানে বৈজ্ঞানিক আছিল গটিকে নতুন নতুন মৌল আৱিষ্কাৰ হ'ব গটিকে 30ৰ পৰা যাই কিনে এৰ সময়ত মৌল হৈছিল তোমাৰ কিমান 56টা ঠিক আছে আৰু এও কি কৰিছিল তোমাৰ মৌলবিলাকক পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল এটা সজাই কিনে কি দেখা পাইছিল তেও যে যেতিয়া তেও মৌলবিলাকক সেই সময়ত আৱিষ্কৃত মৌল 56টা মৌলক বঢ়িয়াকে তোমাৰ ধৰ্মবিলাক চাই সজাই যায় আছিল দেখা পালে যে এটা নিৰ্দিষ্ট সময়ৰ পিছত মৌলবিলাকৰ দেখোন ধৰ্মবিলাক মিলি যায় বুজিছেনে অৰ্থাৎ তেও কি দেখা পাইছিল যে প্ৰথমটো মিলিছে তো
যাই 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 যেতিয়া 8 নম্বৰটো পাইছিল আকৌ দেখা পাইছিল যে 8 নম্বৰটো দেখোন প্ৰথমটোৰ লগত মিলে গতিকে তেওঁ কি কৰিছিল 8 নম্বৰটোক আনি প্ৰথমটোৰ তলত ৰাখিছিল আৰু যাই 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 দেখা পালে যে আকৌ 8 নম্বৰটোৰ ধৰ্ম আকৌ এই দুটাৰ লগত মিলে গতিকে ইয়াৰ তলত ৰাখিছিল তো এনেকে তেওঁ কি কৰিছিল সেই সময়ত আৱিষ্কৃত মৌলবিলাকক সজাব চেষ্টা কৰিছিল আৰু যেহেতু তেওঁ 8টাৰ পিছত মানে মৌলবিলাকৰ ধৰ্মবিলাকৰ মানে কি ৰিপিট হোৱা দেখিছিল সেইকাৰণে তেওঁ কি কৰিছিল এই ধৰ্মটোক সংগীতৰ সুৰৰ লগত তুলনা কৰিছিল সংগীতৰ সুৰ মানে কি সংগীতৰ সুৰ কেইটাটো সাটো ষ্টাৰ্ট হয় আকৌ সাটো কেই নম্বৰত আহে 8 নম্বৰত কিয় তোমাৰ সা ৰে গা মা পা ধা নি আকৌ 8 নম্বৰত সা আহে গতিকে ঠিক তেনেকৈ মৌলবিলাকো প্ৰথমটো যাই 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 ঘূৰি 8 নম্বৰত আকৌ ৰিপিট মিলিছিল গতিকে সেইকাৰণে সংগীতৰ সুৰৰ লগত তুলনা কৰিছিল বাবে এই সূত্ৰটোক কি বুলি কয় তেওঁ যিটো সূত্ৰ দিছিল সেইটোক কয় অষ্টসূত্ৰ ঠিক আছে তেওঁৰ সূত্ৰটো কি আছিল যে মৌলবোৰ প্ৰতিটো অষ্টম মূলৰ ধৰ্ম প্ৰথমটোৰ সৈতে একে ঠিক আছে তেওঁৰ আছিল এইটো অষ্টসূত্ৰটো এতিয়া ইয়াত তেওঁৰ তালিকাখন দিয়া আছে হয়নে এতিয়া তোমালোকক যদি নোটছখিনি লাগে তোমালোকে এইটো পজ কৰি কিনে লিখিব পাৰিবা ঠিক আছে মোটামুটি তোমাৰ মাজত কুৱেশ্যনখিনি ইয়াত কভাৰ হৈ গৈছে বাকি তোমাৰ যিবিলাক পাঠভিত্তিক প্ৰশ্ন সেইবিলাক হয়তো তোমাৰ স্কুলতো ডিসকাস কৰিছে ঠিক আছে গতিকে তোমালোকে পজ কৰি লিখি ল'বা কথাখিনি এতিয়া নেক্সট চাবা তো এতিয়া যদি চাবলৈ যাও এই তালিকাখনো ফেইল কাৰণ আমি এতিয়া এই তালিকাখন একচেপ্ট নকৰো গতিকে কিয় একচেপ্ট নকৰিলে এই তালিকাখন এতিয়া সেই ড্ৰবেক্স বিলাক আহিব এতিয়া চোৱা তোমালোকে যদি ভাবিছা যদি ইহঁতে ফেইল হোৱাৰ পিছত মানে কি আমি কিয় পঢ়িব লাগে এইবিলাক কথা তাৰমানে চোৱা সায়েন্স মানে কি সায়েন্স মানে হল তোমাৰ প্ৰথমতে সায়েন্টিষ্ট বিলাকে কিবা এটা নিজৰ থিওৰি দিয়ে নিজৰ মতামত দিয়ে আৰু যাই থৈ যেতিয়ালৈ সেইটো ভুল বুলি প্ৰমাণিত নহয় তেতিয়ালৈ তোমাৰ কি সেইটো আমি গ্ৰহণ কৰো আৰু ভুল বুলি প্ৰুভ কৰা মানে কি তোমাৰ সায়েন্সটো মানে কি ইমপ্ৰুভ হৈছে গতিকে চোৱা আগতে তোমাৰ যেনেকে ধৰা গ্ৰেভিটিৰ কথাই কৈছো গ্ৰেভিটিটো ধৰা আমি এনেকে ভাবি লৈছিল যে পৃথিৱী এটা আকৰ্ষণ বল দিয়ে হয়নে সেইটো কথা আইনষ্টাইনে ভুল বুলি প্ৰুভ কৰিলে গতিকে হেনেকুৱা সায়েন্স মানে তেনেকুৱা সায়েন্স মানে আজি শুদ্ধ বুলি পঢ়ি আছো হয়তো তুমি কালিলৈকে সেইটো বস্তু ভুলকে পঢ়ি ভুল বুলি পাব পাৰা গতিকে দ্যাট মিন্স কি সায়েন্সটো ইমপ্ৰুভ হৈছে গতিকে সেই কাৰণে এই মানে যদি দুবাৰেইনাৰ তোমাৰ আগবাঢ়ি নাহিলৈ তো আজি ইমান হয়তো তোমাৰ নিউলেন্স এইটো কথা নাভাবিলৈ যে এনেকুৱাকে সজাবৰ মাথা মাৰো মই হয়নে যদি নিউলেন্স নাহিলৈ তাৰ পিছৰ যিটো সাইন্টিষ্ট আছিল মেন্ডেলিভ তেওঁ নাহিলৈ আগবাঢ়ি গতিকে সায়েন্স মানে হল তুমি এজনে তাৰমানে কি কৰিছে এনকাৰেজ কৰিছে আমাক হয়নে মানে উৎসাহ দিছে আগৰ মানে বাকি পিছৰ প্ৰজন্মটোক তো যাৰ কাৰণে কি হৈছে আমি পিছত ভালকে ষ্টাডি কৰিব পাৰিছো ঠিক আছে গতিকে আমি হিষ্ট্ৰীটো জানিব লাগিব বাকি বিলাক সাইন্টিষ্টৰ ঠিক আছে এতিয়া চাবা যে কি হল তোমাৰ নেক্সট নিউলেন্সৰ যেটো অষ্টসূত্ৰ দিলে হেতু অলৰেডি কলো এতিয়া সীমাবদ্ধতাটো কি এতিয়া চাবা আগৰ পেজখনতে চোৱা এতিয়া চোৱা যদি চাবলৈ যাও তোমালোকে এই তালিকাখনত ঠিক আছে হাইড্ৰোজেনৰ ধৰ্ম কাৰ লগত মিলে ফ্লোৰিন ক্লোৰিন মিলে এই তিনিটা ধুনিয়াকে মিলি আছে এইকেইটা ধুনিয়াকে মিলে মিলে বুলি কেনেকৈ গম পালা আধুনিক পৰ্যাবৃত্ত তালিকাখন চালেও তোমালোকে সেম এই তিনিটা তলে তলে দেখিবা সাপোজ এইকেইটাত ধুনিয়াকে মিলে এই দুটাত ধুনিয়াকে মিলে এই দুটাত ধুনিয়াকে মিলে এই দুটাত ধুনিয়াকে মিলে এই দুটাত ধুনিয়াকে মিলে ঠিক আছে এই কেইটাৰ মিলিছিল কিন্তু বাকিবিলাক একো মিলা নাছিল ধৰ্ম গতিকে সেইটো এটা প্ৰধান সীমাবদ্ধতা গতিকে প্ৰথম সীমাবদ্ধতাটোৱে কি পালা তোমালোকে যে যেটো নিউলেন্সে সূত্ৰ দিছিল নিউলেন্সৰ সূত্ৰটো কেৱল ক্যালসিয়ামলৈ প্ৰযোজ্য হয় ক্যালসিয়ামৰ পিছত একো নিমিলে ঠিক আছে সেকেন্ড সীমাবদ্ধতাটো চাবা সেকেন্ড সীমাবদ্ধতাটো কি যেটো তোমাৰ নিউলেন্স আছিল নিউলেন্সে ভাবিছিল যে প্ৰকৃতিত 56টা মৌল আছে আৰু কোনো দিনা আৱিষ্কাৰ নহয় মৌল গতিকে তেও যেটো ধাৰণা আছিল এটো ভুল বুলি প্ৰমাণিত হল পৰৱৰ্তী সময়ত নতুন নতুন মৌল কিছুমান আৱিষ্কাৰ হল আৰু সেই যিবিলাক নতুন নতুন মৌল আৱিষ্কাৰ হৈছিল তেও যেটো অষ্টসূত্ৰ দিছিল সেই মৌলবিলাকো মানি চলা নাছিল গতিকে সেইটো এটা সেকেন্ড সীমাবদ্ধতা কি কলো যে নিউলেন্সে ভাবিছিল যে প্ৰকৃতিত 56টা মৌল আছে আৰু ভৱিষ্যতেও কোনো ধৰণৰ মৌল আৱিষ্কাৰ নহয় কিন্তু পৰৱৰ্তী সময়ত নতুন নতুন মৌল আৱিষ্কাৰ হৈছিল আৰু এইবোৰেও কি কৰা নাছিল তোমাৰ অষ্টসূত্ৰটো মানি চলা নাছিল তো সেকেন্ড হেতু লিমিটেশন আছিল এটা থাৰ্ড টু নিবা থাৰ্ড টু নিলে তেও যিবিলাক স্তম্ভ আছিল তেও থিয় যিবিলাক এইবিলাক স্তম্ভ আছিল মানে ভাগ আছিল হয়নে সেই ভাগবিলাকত তুমি ঠাই বিশেষে দেখা পাবা যে কি দুটা দুটা মৌল কিছুমানক ৰাখিছিল ইয়াত চোৱা হয়নে দুটা দুটা মৌল ৰাখিছিল গতিকে এইটো এটা মানে কি সাধাৰণ মানে কি সাংঘাতিক মানে কি
এটা তোমাৰ সীমাবদ্ধতা আছিল। তো কি থাৰ্ড সীমাবদ্ধতাটো যে কি তেওঁ একেটা মানে কি স্তম্ভতে দুটাকৈ মৌলক স্থান দিছিল আৰু লগতে কি কৰিছিল ধৰ্মৰ মিল নথকাবিলাককো কি কৰিছিল একেটা বৰ্গতে ৰাখিছিল এইবিলাক। ঠিক আছে, তো থাৰ্ডটোত একেলগে ইনক্লুড কৰি দিবা, কিতাপতো ইনক্লুড কৰি দিছে দুটা পইণ্ট যে কি তেওঁ একেটা বৰ্গতে ধৰ্মৰ মিল নথকা মৌলবিলাককো অন্তৰ্ভুক্ত কৰিছিল আৰু লগতে এটাতকৈ অধিক অৰ্থাৎ দুটা মৌল অন্তৰ্ভুক্ত কৰিছিল। ঠিক আছে, এইখিনি আছিল তোমাৰ নিউলেন্সৰ সীমাবদ্ধতা। ঠিক আছে, তোমালোকে এইখিনি লিখি ল'বা, বুকতো আছে ধুনীয়াকৈ। গোটেই পইণ্টখিনি মই কিতাপৰ পৰা লিখি লৈছোঁ, গতিকে একো প্ৰব্লেম হ'ব নালাগে, তোমালোকৰ আৰামছে বুজি পাবা। গতিকে এই আজিৰ ভিডিঅ'টো অকণমান ছুটি হ'ব, গতিকে তোমালোকে এইখিনি পঢ়িবা। নেক্সট আমি যিটো ভিডিঅ' তাত ইয়াৰ পিছৰ যিজন চাইণ্টিষ্ট আছিল সেইজনৰ বিষয়ে পঢ়িম, আৰু তাৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকক আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ বিষয়ে আৰু তাত মৌলবিলাকৰ ধৰ্ম কথা অকণমান বুজাম। ঠিক আছে, গতিকে ভিডিঅ'টো যদি তোমালোকে ভাল পালা তেতিয়াহ'লে লাইক আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা। ঠিক আছে।